1999 চনত আপোনাৰ কি হৈছিল শহীদ হৈছিল দেহুৰ কাৰণে আৰু ইয়াতে আৰু চব শহীদ গেল খাতৰবাৰীৰ কামটো পুৰা কমপ্লিট হৈ গেল এতিয়া মই বৰ্তমান যাম এই খাতৰবাৰী চকে দিয়ে যাব পাৰি তাৰ মানে ঠেকি পতাত দেখাই গেলো আমাৰ পৱনদাৰ দোকান তাৰ মানে কেনে হেল হৈছে পৱনদাক মই প্ৰেংক কৰিম বুলি একদম ৰিভলছলৈকে মাৰি আছিলোঁ কিন্তু নাই এটা প্লেনিং কৰি আছোঁ আমি একেলগে দুজনে ৰাইড কৰিম অতি সোনকালে যাই আছোঁ তাৰিখটো মই দি আছোঁ তাক আৰু বাকী আহাৰ কাৰণে ভাল লাগিল ভাই নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিলোঁ তাৰ মানে কি মই মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ বহুতে গমো পাইছি আৰু বহুতে গমো পোৱা নাই আৰু যিসকলে গম পোৱা নাই সেইসকলক কৈ দিলোঁ মানে মোৰ এক্সিডেণ্ট হোৱাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আজি 10-12 দিনমান তো আজিৰ পৰা টেনশ্যন নাই আজিৰ পৰা আৰু বঢ়িয়াকৈ ভিডিঅ' আহিব আৰু পুৰা ছেফ বাইক চলোৱাৰ কাৰণে পুৰা চেষ্টা কৰিম আৰু আপোনালোকেও পুৰা একদম ছেফ বাইক ড্ৰাইভ কৰিব দিয়ক মানে বাইক চলালে একদম ছেফ চলাব মানে ইমান স্পীড অভাৰ স্পীড মানে স্পীডটো বিশেষকৈ মেইনটেইন কৰিব সৰুতে সমাপ্ত হোৱা বুলি ধৰি ল'লোঁ আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ এটা জেগাত মানে আজি বাইক নাই বাইকখন অলপমান কিবা কিবি প্ৰব্লেম হৈছে সেইটো কাৰণে তাক ভাল কৰিব দিয়া হৈছে আৰু এতিয়া বঢ়িয়াকৈ স্কুটি লৈ কিনে ওলছোঁ আৰু এফালে যাই আছোঁ বৰ্তমান এইটো এটা ধুনীয়া জেগা আৰু এফালে চাওক পথাৰখনৰ নাজাৰা বা পুৰা সেউজীয়া সেউজীয়া হৈ গৈছে মানে মই বানপানীৰ দিনতে ভিডিঅ' চেঞ্জ কৰিছিলোঁ কিন্তু এতিয়া একদম বঢ়িয়া একদম নাজাৰা হৈ গৈছে পথাৰৰ সেউজীয়া সেউজীয়া থাৰগিলাই নাই এতিয়া বৰ্তমান পুৰা একদম এক মাহৰ মূৰে মূৰে মানে ৰূপ চেঞ্জ কৰিব মানে এতিয়া কালাৰ মানে চেঞ্জ হৈ যাই থাকিব এই সোণালী হ'ব এই কিবা হ'ব এই কিবা হ'ব এসময়ত পুৰা পথাৰ উৰাং হৈ যাব আরে কেনা क्या चाहते हो তো এতিয়া বলক লেকচাৰ বহুত হৈ গেল আৰু এতিয়া বঢ়িয়াকৈ যাওঁ ক'ত যাই আছোঁ কি কৰি আছোঁ ভিডিঅ'টো সম্পূৰ্ণ বঢ়িয়াকৈ চাই থাকক আৰু যিখিনি পাৰোঁ আপোনালোকক দেখি যোৱাৰ কাৰণে চেষ্টা কৰিম তো চলো বৰ্তমান আহি পাই গেলোঁ ৰঙিয়া তামোলপুৰ যোৱা যিটো ৰাস্তা সেই ডাঙৰ ৰাস্তাটো পাই গেলোঁ মানে আমাৰ সেইপাতে শ্বৰ্টকাট মাৰি আহিব পাৰি পুৰা অকোৱা ৰাস্তা দি আহি পেলাই বঢ়িয়াকৈ উঠি দিলোঁ ডাঙৰ ৰাস্তা আৰু এতিয়া বঢ়িয়া একদম ফিনফিনা ৰাস্তা পাই গেলোঁ আৰু যাই আছোঁ পুৰা বঢ়িয়াকৈ আগত লাগি পুৰা একদম নিজৰ গন্তব্যস্থানত তো মজা মানে আহি আছোঁ মই তামোলপুৰ ফালে তামোলপুৰ এটা জেগাত যাম আৰু এতিয়া বৰ্তমান আছোঁ এইখিনি হৈছে আৰ্মি কেম্প এৰিয়া পুৰা একদম চাৰিওফালে আৰ্মি কেম্প দেখাই পাইছে আপোনালোকে আৰু এই চাইডে পুৰা ফলক আছে এখন দেখা পাইছে নে কাৰ ইয়াত মই আপোনালোকক নামটো বঢ়িয়াকৈ দেখি দি আছোঁ এয়া চাওক জিন্তু গগৈ এইটো জিন্তু গগৈ মানে যিমান শ্বহীদ হৈছিল চবৰে ফলক আছে এই দুগুটলে একদম আছে আৰু ফলক 1999 চনত আপোনাৰ কি হৈছিল শ্বহীদ হৈছিল দেহুৰ কাৰণে আৰু ইয়াতে আৰু চব শ্বহীদগিলা আছে আৰু এই মেইন ৰাস্তা
গুৱাবাৰী আৰু বৰ্তমান মোৰ নাগৰিজুলিৰ কাম প্ৰায় কমপ্লিট হ'ল আৰু এতিয়া বৰ্তমান আৰু ওলাই যাই আছোঁ আৰু এটা কাম আছে খাতৰবাৰী বুলি জেগা এটা আছে তাতে অলপমান কাম আছে এতিয়া বৰ্তমান এইটো গুৱাবাৰী যোৱা ৰাস্তা বৰ্তমান গুৱাবাৰী যোৱা ৰাস্তাত ৰখি আছোঁ আৰু এফালে পুৰা এইটো মেইন ৰাস্তাটো আৰু এফালে কাষতে আছে চাহ বাগান মানে দেখা পাই নে নাপায় আপোনালোকে ইয়া চাহ বাগান আৰু এফালে বৰ্তমান পাই গ'লোঁ খাতৰবাৰী মানে নাগৰিজুলি আৰু এই দলংখানে আৰু মাজতে আৰু সেই দলংখানৰ সেইটো পাৰে খাতৰবাৰী চক আৰু এফালে আছে নাগৰিজুলি আৰু এতিয়া বৰ্তমান নাগৰিজুলিৰ ফালৰ পৰা যাই আছোঁ মই খাতৰবাৰী আৰু এই আগত দেখাই পাইছে আপোনালোকে এই গাছডালে এটি যিটো চক আছে সেইটোৱে খাতৰবাৰী আৰু তাৰ পৰা লেফ্ট চাইডে গ'লে আপোনালোকে নতুনকৈ যিটো বনাই আছে আমাৰ ৰঙিয়াৰ ফালে হাইৱে ৰাস্তা ভূটান ৰোড হ'ব তাৰমানে সেইটো পাব বৰ্তমান মোৰ এৰে কামটো হৈ গ'ল খাতৰবাৰীৰ কামটো পুৰা কমপ্লিট হৈ গ'ল এতিয়া মই বৰ্তমান যাম এই খাতৰবাৰী চকেদিয়ে যাব পাৰি তাৰমানে ঢেঁকীপোতাত দেখি আৰু এতিয়া ঢেঁকীপোতাত যাওঁ পৱনদা বা দোকানত আছে নে নাই চাই লওঁ যদি নাই আৰু পেই নাই আৰু যদি আছে পুৰা ধামাকা হ'ব আৰু এফালে বৰ্তমান পাই গ'লোঁ খাতৰবাৰীৰ মেইন চক আৰু এতিয়া বৰ্তমান মই ৰাইট চাইডে যাম তাৰমানে অলপমান মই আগক লাগি গৈছিলোঁতো আৰু এইটোৱে হৈছে মেইন ৰাস্তা নতুনকৈ বনাই আছে ভূটান ৰোড ৰঙিয়াক লাগি এইটো ৰাস্তা দি আহি পাই গ'লোঁ কিবা এটা নদী মানে নদীখন ভালো লাগছি কিন্তু এফালে দেখছি না কিমান ধাৰ কি নদী কিন্তু ধৰিব পৰা যায় দিয়ক এফালে নদীগিলা একচুৱেলি চিনি নাপাওঁ আৰু এইগিলা নদীয়ে আমাৰ ফালে বৈ গৈছে আৰু এইটো ৰাস্তা পুৰা ধুনীয়াকৈ বনাই আছে আৰু এইটো ৰাস্তা দি আপোনালোকে পুৰা চিধি গেলি পাই যাব ৰঙিয়া পুৰা একদম চিধি ৰঙিয়া পায় সেইটো ৰাস্তা দিও যাব পাৰি তামোলপুৰ হৈ এইটো একচুৱেলি তামোলপুৰ হৈ যোৱা নাই এইটো কাউৰবা হৈ কিনে গৈছে ৰাস্তাটো আৰু ৰাস্তাটো মানে মাজে মাজে ভাল মাজে মাজে বেয়া মানে একদম ক্লিয়াৰ দিয়া নাই না ৰাস্তাটো সেইটো কাৰণতে সেনেকুৱা মানে কিবা এনেকুৱা টাইপত বনাইছে ক'ব নোৱাৰোঁ আৰু এইখিনি ভাল আৰু এইখিনি মাজতে অলপমান বেয়া গোল্লা লাগছিল গোল্লা আছে নে নাই আছে ফোনটো পাইছেও ধৰা নাই এই ভিডিঅ' এডিটিং কৰি আছে ভাই কি হ'ব ফাইনেলি বঢ়িয়াকৈ আহি পাই গ'লোঁ আমাৰ পৱনদাৰ দোকান তাৰমানে কেনে হেল হৈছে পৱনদাক মই প্ৰেংক কৰিম বুলি একদম ৰিপৰ্টলৈকে মাৰি আছিলোঁ কিন্তু নাই ভিডিঅ' কৰি অহা বুলি মই জাষ্ট ভাত চাত খাই কিনে দোকান বহি আছিলোঁ আৰু হঠাৎ কেমেৰা লৈ কিনে আহিলে গমেই পাই আপোনালোকে কি পৰিৱেশ হ'ব মোৰো সেই এনেকুৱাই আৰু কোনো ধৰণৰ ছাৰপ্ৰাইজ হোৱা নাই শুনিব আহিছিল মুখত কাপোৰ চাপোৰ মাৰি আহিছে পিছতহে গম পালোঁ একচুৱেলি এক্সিডেণ্ট হ'ল কাপোৰ খাত মাৰি আছোঁ নাই গম পাইছোঁ বাকী ইয়াৰ এক্সিডেণ্ট হৈছিলে সেইবিলাক পৰি কিনে আৰু আজি যিয়ে নহওক প্ৰথমবাৰ আছোঁ পৱনদাৰ পৱনদাৰ কি খাবা এই লাড্ডু দেখিছে নাই কি ৰকম লাড্ডু আনি আছে খাই তাকে ইচ্ছা মোৰ তাতে এনেও আলহী আহিলে মই সুধামুখি নপঠাওঁ যিখিনি পাৰোঁ মই কিবা শুশ্ৰূষা কৰিব চেষ্টা কৰোঁ ভোকো লাগি আছে মই দুখন পৰঠা খাম আৰু পইচাও নাই হ'ব কথা নাই তুমি নালাগে পইচা দিব নালাগে এইবুলি এনেকুৱা নহয় যে আপোনালোকে মোৰ ফাইদা উঠাব তেওঁ বিপদত কৰি খাইছে বা মোৰ বন্ধু হৈ খুৱাইছোঁ আৰু তেওঁ কিন্তু সেইবুলি সকলোকে গ'লে মই সেই লগত থাকিব লাগিব মোৰো পৰিয়াল আছে বাকী দিনত ভাল লাগিছে বাকী আৰু এই আৰু বঢ়িয়া আৰু এতিয়া পৱনদাই কি কয় আপোনালোকৰ চাইডাও বঢ়িয়াকৈ মই আৰু খাই লৈ বঢ়িয়াকৈ যাম আৰু যাব ৰ'ব যাব অলপমান বহাচোন এফালে পৱনদাই বঢ়িয়াকৈ দি দিছি পৰঠাৰ লগত চিংৰা ফ্ৰী হয় না লগত আচাৰ পিঁয়াজ শুকান জলকীয়া ভাজি আছে এই মজা এতিয়া বঢ়িয়াকৈ খাব লাগে আৰু অলপমান কথা চথা পাতি আৰু ওলাই যাম আৰু বঢ়িয়াকৈ কথা পাতি আছোঁ আৰু বাকী মই ভিডিঅ' এডিট কৰি আছোঁ অহাকালি আহিব এইটো এটা ভিডিঅ' নৰ্মেল ভিডিঅ' মানে বনাই আছোঁ আৰু কিবা গম পাব ছাৰপ্ৰাইজ নতুন এখন কিবা এটা লৈছোঁ আৰু আমাৰ ফেমিলি মেম্বাৰ বঢ়িয়া আৰু বঢ়িয়াকৈ পৱনদাৰ দোকানত পৰঠা চৰঠা খালোঁ চিংৰাও বিলাক চিংৰাও খালোঁ এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ আৰু আপোনালোকেতো ভিডিঅ'ত দেখিয়ে থাকে এই লগোটো পৱনদাৰ পূৰা মৃদু পৱন ব্লগছ মজা লাগছি দিয়ক কিন্তু আৰু এইখনে হৈছে দোকান আৰু এফালে পৱনদা মোক থবাক লাগি অলপমান ৰাস্তাক লাগি ওলাই আহিছে আৰু এফালে গাড়ী চাড়ী পূৰা বঢ়িয়াকৈ থৈ দিছোঁ আৰু সেইকাৰণে আগবাঢ়ি থৈ আহোঁ অলপ পৱনদা বঢ়িয়াকৈ আমি নতুন প্লেনিং কৰি আছোঁ আমি একেলগে দুজনে ৰাইড কৰিম অতি সোনকালে যাই আছোঁ তাৰিখটো মই দি আছোঁ তাক আৰু বাকী অহাৰ কাৰণে ভাল লাগিল ভাই তো সেই আৰু আহিব আপোনালোকক কেতিয়াবা ফুৰিবৰ কাৰণে আৰু সোমালে মাতি যাব আৰু গমেই পাইছে চিনি পাইছে চাগে একেলগে গৈছিলোঁ আমি ৰাম মন্দিৰ ট্ৰিপটো একেলগে মাৰিছিলোঁ মই আৰু আছিল দুজনমান তো আজি ফাৰ্ষ্ট টাইম আহিল মোৰ তাতে ভাল লাগিছে তো সেয়ে আৰু বাই 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 বাই
পৱনদাৰ দোকানৰ পৰা পুৰা ডাইৰেক্ট আহি গেলো আৰু তামোলপুৰ এইটো মতুঙা চক পালো আৰু মতুঙা চকৰ পৰা লেফ্ট চাইডে যাব লাগিব আমাৰ ৰঙিয়াৰ ফালে তাৰমানে এইফালে চিধে গেলি পাই যায় কুমৰিকাটা আৰু দেখিছে নাই পুৰা মতুঙা চকৰ পৰিৱেশ আৰু এই পথাৰখনো নাজাৰাটো মজা লাগছি দিয়ক তাৰমানে পিছবেলা হ'লতো আৰু সূৰ্যও ডুব যাওঁ কণ্ডিশ্যন হৈছে আৰু মই এতিয়া ঘৰকলৈকে আহি আছোঁ বঢ়িয়াকৈ আৰু ঘৰ পাবাক লাগি বেছি দূৰ নাই তাৰমানে এইখিনি আমাৰ গাঁৱত যোৱাই ৰাস্তা আৰু এইবাৰ মই শ্বৰ্টকাট মাৰি অহা নাই অলপমান বেলেগ ৰাস্তা দি আহি গৈছোঁ মানে তৰণি হৈ কিনে সোমাইছোঁ আৰু তৰণি হৈ আমাৰ গাঁৱত সোমবা পাৰি এয়া আমাৰ গাঁৱৰ পৰিৱেশ এনকে দিনে পোহৰে আহি পাই গ'লো বৰ্তমান ঘৰ মানে ঘৰ পোৱাই নাই ঘৰ পাম আৰু বেছি দূৰ নাই পায়ে যাম বঢ়িয়াকৈ আৰু আজি ভিডিঅ'টো এখানেই দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ মানে এক্সিডেণ্ট হোৱাৰ পিছত বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাছিলোঁতো যিমানখিনি পাইছোঁ আপোনালোক দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ তো আজিলৈকে এৰিলোঁ টাটা বাই বাই গুড বাই